মই এতিয়া BPFৰ হাতত কোনো ইস্যুই নাই, সেইকাৰণে ইস্যু বিচাৰি আছে, কিবা এটা ইস্যু আনি কিবা ক'ব পাৰে নেকি? আচ্ছা, BDC প্ৰশাসনে মাটিবিলাক এনেকৈ আবণ্টন দিছে নেকি, খাছ মাটিবিলাক? এইটোতো মানে তেখেতসকলে ক'ব লাগিব ক'ত দিছে। তেখেতসকলেতো দিছিলে ৰামদেৱক 2900 বিঘা ইয়াতে ৰৌমাৰীত। তেখেতসকলে বিভিন্ন জাগাত দিছিলে আৰু দিয়াই নহয়, নিজেও 1000 2000 বিঘা লৈ চাহ বাগান বনাইছে, ৰাবাৰ বাগান বনাইছে। আমিতো কাকো দিয়া নাই এনেকুৱা, নিজে বনাইছে। আমি এতিয়ালৈকে মাটি যিটো HPCL ইয়াৰ আমি বিনিময় লৈছোঁ, ৰেভিনিউ মানুহে পাইছে আৰু HPCL ইণ্ডাষ্ট্ৰী বহাব য'ত শ মানুহে মানে তাত এমপ্লয়মেণ্ট পাব। তেখেতসকলে য'ত মাটি দিছে তাত কোনে পাইছে? চাহ বাগান বনাইছে অকলে 1200 বিঘা মাটিত, ইয়াৰ পৰা কোনোবা ৰাইজে কিবা লাভ পাইছে জানো? ক'ৰবা মানে ৰাবাৰ বাগান বনাইছে, ইয়াৰ পৰা কোনোবা ৰাইজে কিবা পাইছে জানো? চ' তেখেতসকলৰ দিনত কোনো ৰুল ৰেগুলেশ্যন নামানাকৈ নিজে মানে এইবিলাক মাটিবিলাক দিছে। এটা চৰকাৰী ড্ৰেইনৰ ওপৰত আপুনি কি ইমান হোটেল বনাইছে, কিবা বনাইছে, এইবিলাকতো চবেই দেখা পাইছে। গতিকে মই এতিয়া BPFৰ হাতত কোনো ইস্যুৱেই নাই, সেইকাৰণে ইস্যু বিচাৰি আছে, কিবা এটা ইস্যু আনি কিবা ক'ব পাৰে নেকি? আমাৰ দিনত শান্তি স্থাপন হ'ল, উন্নয়নৰ এটা জোৱাৰ আহি আছে, এই গোটেই বস্তু দেখা পাই পেলাই আজি BPFে মানে কোনো ইস্যু নাই কাৰণে এটা ইস্যু ওলাব বিচাৰিছে। চাই থাকক, দুদিনমান পিছত লাহেকৈ এই যিবিলাক মাটি লৈছে সেই মাটিবিলাক চব এভেকশ্যন আমি আৰম্ভ কৰিম। দুৰ্গা পূজা কমিটিবিলাকক যি পাৰোঁ অলপ চলপ সহায় কৰিছোঁ আৰু সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। মানে ক'ভিডৰ কাৰণে বহুত কষ্ট হৈছে দুৰ্গা পূজা কমিটিবিলাকৰ, তো সেইকাৰণে আমি আমাৰ বিধায়ক ডাঙৰীয়া আছে, আমি সকলো মিলি যি অলপ পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আজি বৈঠক হ'ল, আমাৰ বিজনীৰ যিমানখিনি পূজা কমিটি আছে তেখেতসকলৰ খবৰ ল'বলৈ আহিছোঁ। দুৰ্গা পূজা ভালকৈ উদযাপন কৰিব পৰা নাই ক'ভিডৰ কাৰণে যোৱা সময়ত, এইবেলি চবে ভালকৈ দুৰ্গা পূজা উদযাপন কৰিবলৈ হাতত লৈছে। ইয়াত চৰকাৰীভাৱে কিবা আমি সহায় কৰিব লগা আছে নেকি বা কৰিব পাৰোঁ নেকি, এই কথাবিলাক আমি আলোচনা কৰিব আহিছোঁ। আৰু বিজনীৰ যিখিনি আমাৰ পূজা কমিটি সকলো কৈছে খুব ডিচিপ্লিনত আমাৰ পূজাটো হ'ব, ইয়াত কোনো অসুবিধা নাই। চৰকাৰী তৰফৰ পৰা আমি যিখিনি ছিকিউৰিটি বা বিভিন্ন প্ৰব্লেম বা ইলেক্ট্ৰিচিটিত যিবিলাক আগতে মানে ডিপজিটবিলাক লৈ পেলাই ঘূৰাই দিয়া নাই, এই কথাবিলাক মই DCৰ লগত কথা পাতিছোঁ আৰু একদম ভালকৈ হ'ব। ৰাস্তা ঘাট বিজনী টাউনত, এণ্টায়াৰ টাউনত বহুত বছৰ হ'ল ৰাস্তা ঘাট নিৰ্মাণ হোৱা নাই, সেইকাৰণে যথেষ্ট কলনীবিলাক অসুবিধা আছে। এইবাৰ অলপ যাব পৰাকৈ কৰিবৰ কাৰণে মিউনিচিপালিটিক অলপ টকা আবণ্টন দিছোঁ আৰু পূজা যোৱাৰ পিছত এণ্টায়াৰ বিজনী টাউনৰ কাৰণে আমাৰ MLA আছে, EM আছে, চব MCLA আছে, চবেই মিলি এটা মাষ্টাৰ প্লেন কৰা যাব। এই মাষ্টাৰ প্লেনক লৈ পেলাই আমি মানে বাকীখিনি ৰাস্তা ঘাট বনোৱা যাব। দুৰ্গা পূজাটো ভালে চলক, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ বিজনীত আমাৰ এইবাৰ যিটো কাউন্সিল প্ৰিমিয়াৰ ফুটবল লীগ হ'ব, বিজনীতো আমাৰ 2টা খেল হ'ব। ইয়াত নৰ্থ ইষ্টৰ 10টা কাউন্সিল আহিব, মিজোৰামৰ পৰা, মেঘালয়ৰ পৰা, ত্ৰিপুৰাৰ পৰা। ইয়াৰে 2টা খেল আমাৰ বিজনী কলেজ ফিল্ডত হ'ব। তো বিজনীৰ ৰাইজক মই অনুৰোধ কৰিছোঁ এইটো কোঅপাৰেট কৰাৰ কাৰণে। আৰু বিজনীৰ যিটো ষ্টেডিয়াম সেইটো ডেভেলপ কৰা হ'ব আৰু এই যে আমাৰ কাউন্সিল ফুটবল লীগটো হৈ যোৱাৰ পিছত বিজনী ষ্টেডিয়ামখন ডেভেলপ কৰা হ'ব ভালকৈ। ইয়াত যাতে সকলো ইভেণ্ট মানে নেশ্যনেল লেভেলৰ ইভেণ্ট হ'ব পৰাকৈ বিজনীত যিটো আমাৰ ষ্টেডিয়াম আছে সেইটো ডেভেলপ